সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। কোনে কাক কেনেকৈ গালি পাৰিব, দিছপুৰত নিশা বিজেপি BPFৰ বৈঠক। 7 আৰু 10 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া BTCৰ নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰায় কেইটা দল এতিয়াও বুৰ খাই পৰিছে বড়োভূমিত। মিত্ৰতাৰ সকলো নিয়ম ভংগ কৰি এতিয়া তুমুল বাক বিতৰ্কত বিজেপি আৰু BPF। মিত্ৰ নহয় এতিয়া দুৰ্গৰ শত্ৰুতাক বিজেপি BPF। মুঠতে BTC সকলোকে লাগে। 17 বছৰে BTCত ৰাজত্ব কৰা হাগ্ৰামা মহিলাৰীয়ে চকী ৰক্ষাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে মিত্ৰতাৰ সকলো দুৱাৰ বন্ধ কৰি BPFক আঁতৰাই BTC দখলৰ পূৰ্ণ যুদ্ধত বিজেপি। বহুবলকী প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTCৰ পৰিষদীয় নিৰ্বাচনী প্ৰচাৰত নমালে হেলিকপ্টাৰ। হাগ্ৰামাক জেলত ভৰোৱাৰ দিছে হুংকাৰ। বিজেপি BPFৰ এই নিৰ্বাচন কেন্দ্ৰিক দুৰ্বাদল কাজিয়াক লৈ প্ৰদেশ কংগ্ৰেছে তুলিলে আন এক অভিযোগ। কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰ দাবী দেখাত বিজেপি BPFৰ দুৰ্বাদল কাজিয়া হৈছে। ৰাইজক দেখুৱাই ইটোৱে সিটোক গালি পাৰিছে। কিন্তু নিশা দিছপুৰত দুয়ো দলে একেলগে কৰে বৈঠক। বৈঠকত পুৱা কোনে কেনেকৈ কাক গালি পাৰিব সেই লৈ আলোচনা হয়। কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে ক'লে, শত্ৰুতাৰো এটা সীমা থাকে। বিজেপিয়ে শত্ৰুতাৰ সকলো সীমা পাৰ কৰি BPFক গালি পাৰিছে। কিন্তু নিৰ্বাচনী সভাত মুখতে গালি পাৰিলেই নহয়। যদি হাগ্ৰামাই BTC লৈ আবণ্টিত ধন আত্মসাৎ কৰিছে, বিজেপি চৰকাৰে তদন্ত কৰি কিয় হাগ্ৰামাক শাস্তি নিদিয়ে? ইপিনে BTCত অভাৱনীয়ভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা বিজেপিয়ে BTC যিকোনো প্ৰকাৰে দখল কৰিবই বুলি দাবী কৰিছে বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ডাক্তৰ নুমল মমিনে। বিজেপি আৰু BPFৰ পৰস্পৰক গালি পাৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কিন্তু কংগ্ৰেছ ADFে যৌথভাৱে আগবঢ়াইছে BTC নিৰ্বাচনত প্ৰাৰ্থী। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ দাবী, BTCত এইবাৰ কংগ্ৰেছ ADFৰ অবিহনে কোনেও কৰিব নোৱাৰে চৰকাৰ। কংগ্ৰেছ হ'ব BTC চৰকাৰৰ কিং মেকাৰ। অৱশ্যে দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া BTC পৰিষদীয় নিৰ্বাচনত ৰাইজে কাক বেছি পচন্দ কৰে সেয়া 12 ডিচেম্বৰ ভোটগণনাৰ পিছতে স্পষ্ট হ'ব। বন্ধুসকল, 2 নম্বৰ খবৰটি হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে একেখন কাঁহীতে খাই দুয়োজনে মিলি BTCৰ ধন আত্মসাৎ কৰিছে। নৱকুমাৰ শৰণীয়াৰ মন্তব্য। ওদালগুৰি জিলাৰ কলাইগাঁৱত গণ সুৰক্ষা পাৰ্টীৰ বিশাল গণসমাৱেশ। 35 নং মুদৈপুৰী সমষ্টিৰ প্ৰাৰ্থী নৰেন ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কোকৰাঝাৰ সাংসদ নৱকুমাৰ শৰণীয়াই BTCৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত আছে কেইটামান দিন। প্ৰতিটো ৰাজনৈতিক দলৰে বিশাল নিৰ্বাচনী সভা। ওদালগুৰি জিলাৰ কলাইগাঁৱত গণ সুৰক্ষা পাৰ্টীৰ বিশাল গণসমাৱেশ। 35 নং মুদৈপুৰী সমষ্টিৰ প্ৰাৰ্থী নৰেন ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কোকৰাঝাৰ সাংসদ নৱকুমাৰ শৰণীয়াই কলাইগাঁও মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিশাল গণসভাত কেইবাহাজাৰ লোক উপস্থিত হৈ ৰণশিঙা বজায়। আগন্তুক BTC নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীয়ে BTCত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে। লগতে শাসক বিৰোধী দলসমূহক সাংসদগৰাকীয়ে সুৰধাৰ সমালোচনা কৰে। হাগ্ৰামা হিমন্ত বিশ্ব শৰ্মাই BTCৰ ধন মিলি একেলগে খাইছে। দুয়োগৰাকী নেতাই একেখন থালিতে খায় বুলি মন্তব্য কৰে। আনহাতে লাফিকুল ইছলামৰ হত্যাকাৰীক চৰকাৰে পলুৱাই পঠোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিশাল গণসভাত গণ সুৰক্ষা পাৰ্টীৰ ওদালগুৰি জিলাৰ 8জনকৈ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী উপস্থিত থকাৰ উপৰিও গণ সুৰক্ষা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে জিলা পৰ্যায়ৰ উপৰিও তৃণমূল পৰ্যায়ৰ কৰ্মীসকল উপস্থিত থাকে। বন্ধুসকল, 3 নম্বৰ খবৰটি হৈছে পেঞ্চনাৰসকলৰ বাবে সুসংবাদ। 30 নৱেম্বৰলৈকে জীৱন প্ৰমাণ পত্ৰ জমা অবিহনে পেঞ্চন প্ৰাপ্ত কৰিব। EPFৰ সৈতে 35 লাখ পেঞ্চনাৰ জড়িত আছে আৰু এতিয়ালৈকে যিকোনো পেঞ্চনাৰে কেৱল 30 নৱেম্বৰৰ ভিতৰত JPP জীৱন প্ৰমাণ পত্ৰ জমা কৰিব পাৰে, যিখনৰ ম্যাদ 1 বছৰৰ বাবে হ'ব। কিন্তু EPFৰ দ্বাৰা লোৱা এই পদক্ষেপে তেওঁলোকক লাভান্বিত কৰিব। ভাৰতত COVID-19 মহামাৰীৰ বাবে জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হোৱা কষ্টৰ ফলতে EPFে পেঞ্চনাৰসকলক সকাহ প্ৰদান কৰিছে। EPFে EPS 1995ৰ অধীনত পেঞ্চন প্ৰাপ্ত কৰা নাগৰিকসকলৰ বাবে জীৱন প্ৰমাণ পত্ৰ 3 মাহলৈ বৃদ্ধি কৰিছে। পেঞ্চনাৰসকলে এতিয়া 28 ফেব্ৰুৱাৰী 2021ৰ ভিতৰত প্ৰমাণ পত্ৰ দাখিল কৰিব পাৰিব। এই সকলো পেঞ্চনাৰবোৰে তেওঁলোকৰ জীৱন প্ৰমাণ পত্ৰ কেইবাটাও ধৰণে দাখিল কৰিব পাৰে। ইয়াৰ বাবে পেঞ্চনাৰসকলে দেশজুৰি 3.65 লাখ কমন ছাৰ্ভিচ চেণ্টাৰ
চমুকে CSC পেঞ্চন বিতৰণ বেংকৰ শাখা 1.37 লাখ, ডাক কাৰ্যালয় 1.90 লাখ ডাক নেটৱৰ্ক পোষ্ট আৰু গ্ৰামীণ ডাক সেৱক প্ৰাপ্ত কৰিব পাৰে। পেঞ্চনাৰসকলে ওচৰৰ CSC অৰ্থাৎ locator.csccloud.in এই লিংকটো ব্যৱহাৰ কৰিব পাৰে। এই লিংকৰ যোগেৰে অৰ্থাৎ আপোনালোকে cc.cept.gov.in এই লিংকটোত আপুনি আপোনাৰ ঘৰৰ চাৰিওফালে অৱস্থিত ডাকঘৰত JPP দাখিল কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰে। এই দুটা লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। EPFৰ পৰা সময় সম্প্ৰসাৰণৰ সৈতে উল্লেখ কৰা হৈছে 2020 চনৰ নৱেম্বৰলৈকে JPP জমা কৰিবলৈ সক্ষম নোহোৱা ব্যক্তিক অৰ্থাৎ পেঞ্চনাৰসকলক পেঞ্চন বন্ধ কৰা নহয়, তেওঁলোকেও পেঞ্চন পাব। বন্ধুসকল 4 নম্বৰ খবৰটি হৈছে তৰুণ গগৈৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিব পুত্ৰ গৌৰৱ গগৈয়ে। কাৰোবাৰ লগত তৰুণ গগৈৰ ফটোগ্ৰাফ থাকিলে প্ৰেৰণ কৰিবলৈ অনুৰোধ পুত্ৰ গৌৰৱৰ। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে। সেয়েহে কোনো সদাশয় ব্যক্তিৰ লগত যদি তৰুণ গগৈৰ ফটোগ্ৰাফ আছে তেন্তে হোৱাটছআপ যোগে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে পুত্ৰ গৌৰৱে। ফেচবুক যোগে এই কথা জনাইছে পুত্ৰ গৌৰৱ গগৈয়ে। এক ফেচবুক পোষ্ট যোগে তেওঁ কয়, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ স্মৃতিত যুগমীয়া কৰাৰ বাবে এটা ডিজিটেল ফটো লাইব্ৰেৰী কৰাৰ মানস কৰিছোঁ। আপোনালোকৰ লগত যদি শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ পুৰণি ফটোগ্ৰাফ যদি আপোনালোকৰ লগত আছে তেন্তে তলত দিয়া ফোন নম্বৰত হোৱাটছআপ কৰিবলৈ অনুৰোধ জনাইছোঁ। গৌৰৱে লগতে ব্যক্তিসকলৰ নাম, ফটোৰ চন, তাৰিখ আৰু স্থানৰ লগতে স্মৃতিখিনিৰ সৈতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনায়। তেওঁ দিয়া হোৱাটছআপ নম্বৰটো হ'ল 7086016333। উল্লেখযোগ্য যে যোৱা 23 নৱেম্বৰৰ দিনা সন্ধিয়া 5:34 অসমবাসীক কন্দুৱাই বিদায় মাগিছিল সৰ্বাধিক কালৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। যোৱা 26 নৱেম্বৰৰ দিনা পঞ্চভূতত বিলীন হৈছিল চিৰ তৰুণগৰাকী। বন্ধুসকল 5 নম্বৰ খবৰটি হৈছে ধেমাজিত কংগ্ৰেছক তুলাধনা মন্ত্ৰী অতুল বৰাৰ। যোৱাকালি ধেমাজিত অগপৰ জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই কংগ্ৰেছৰ তীব্ৰ সমালোচনা কৰে। মন্ত্ৰী অতুল বৰাই কয় যে অসমীয়া ভাষা সাহিত্য স্বাভিমান ৰক্ষাৰ দীঘলীয়া ৰক্তাক্ত সংগ্ৰামৰ ফচল হৈছে অসম গণ পৰিষদ দল। কোনো ব্যক্তিৰ স্বাৰ্থ বা ক্ষমতাৰ লালসাত জন্ম হোৱা দল নহয় অসম গণ পৰিষদ। স্বাধীনতা লাভৰ পিছতে কংগ্ৰেছে ভোট বেংক ৰক্ষাৰ স্বাৰ্থত অসমলৈ অবৈধ অনুপ্ৰৱেশকাৰীক আমি অসমীয়াৰ প্ৰতি যি ভাবুকি কঢ়িয়াইছিল তাৰ বিৰুদ্ধে থিয় দিয়া একমাত্ৰ আঞ্চলিক শক্তি হৈছে অগপ। সাম্প্ৰতিক সময়ত অসমৰ স্বাৰ্থ সুৰক্ষাৰ যি সংগ্ৰাম আৰম্ভ হৈছে সেই সংগ্ৰামৰ ধাৰাক প্ৰতিৰোধ কৰিবলৈ আঞ্চলিকতাবাদৰ স্তম্ভ অগপ সদায় তৎপৰ। প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক বৃহত্তৰ অসমীয়া জাতি সংগঠনৰ দিশে ধাৱমান অগপৰ ভেটি শক্তিশালী কৰিবলৈ আজি ধেমাজিত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহলৈ হিলদল ভাঙি হাজাৰ হাজাৰ জনতাই যিদৰে অভূতপূৰ্ব সহায় সহযোগিতা আগবঢ়ালে ইয়ে আমাৰ উৎসাহ বহুগুণে বৃদ্ধি কৰিছে। এই সমাৰোহত উপস্থিত থাকে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, লগতে অগপৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতা, ধেমাজি জিলা আৰু বিধান পৰিষদৰ সভাপতিদ্বয় আৰু অন্য বিষয়ববীয়াসকল, অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল। বন্ধুসকল 6 নম্বৰ খবৰটি হৈছে কংগ্ৰেছ ADFৰ বুজাবুজিক ৰাইজে মানি নলয়, ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কংগ্ৰেছ ADFৰ বুজাবুজিক ৰাইজে মানি নলয়। কংগ্ৰেছ ADFৰ চিটিং গেটিং ফৰ্মুলাক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ আৰু ADFৰ বুজাবুজিক ৰাইজে কেতিয়াও মানি নলয়। দুয়োটা দলে যাকে টিকট প্ৰদান নকৰক কিয় নিৰ্বাচনত পৰাস্ত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ ভেৰগাঁৱত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰ লগতে বিগত 17 বছৰীয়া শাসনকালত সংঘটিত দুৰ্নীতি নিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰে। বন্ধুসকল 7 নম্বৰ খবৰটি হৈছে 1 তাৰিখৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি, ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। BTC নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে BTADত নিৰ্বাচনী বতাহ উত্তপ্ত হৈ উঠিছে। ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতে BPF আৰু BJPৰ মাজত চলা নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ উঠিছে। BJPৰ হৈ নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTCত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। আজিও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ ভেৰগাঁৱত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত হাগ্ৰামা মহিলাৰী
নেতৃত্বাধীন BPFৰ লগতে বিগত 17 বছৰীয়া শাসনকালত সংঘটিত দুৰ্নীতি নিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰে। ইপিনে এই সভাতে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ বিলাসী অৰুণোদয় আঁচনি অহা মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। অৱশ্যে নিৰ্বাচনৰ বাবে BTCত এই আঁচনি কিছু পলমকৈ আৰম্ভ হ'ব। উল্লেখ্য যে এই নিৰ্বাচনী সভাতে মন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰোৰে লগত মিত্ৰতা নাই বুলি মন্তব্য কৰি কয় যে বিজেপি দলৰ মিত্ৰতা কেৱল ৰাইজৰ লগতহে আছে। বন্ধুসকল 8 নম্বৰ খবৰটি হৈছে আগতে মোক চৰকাৰ গঠন কৰিব দিয়ক, এইবাৰ ট্ৰেক্টৰ নাঙল নহ'ব, বিজেপিৰহে চৰকাৰ হ'ব। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। দেওবাৰে ওদালগুৰি জিলাত 3খনকৈ নিৰ্বাচনী সভাত ভাগ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ৰৌতাৰমৰা ধনচিত অনুষ্ঠিত 37 নং ধনচি সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধাশ্বৰী বড়োৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিজেপিক ভোট দিলে হিংসা বাঢ়িব বুলি কোৱা মন্তব্যৰ ওপৰত হিমন্তই মন্তব্য প্ৰকাশ কৰে যে নৰেন্দ্ৰ মোদীৰ চৰকাৰ, আগতে মোক চৰকাৰ গঠন কৰিব দিয়ক, এইবাৰ ট্ৰেক্টৰ নাঙল নহ'ব, বিজেপিৰহে চৰকাৰ হ'ব। হাগ্ৰামাই হিমন্তক নিৰামিষভোজী মানুহ কটাক্ষ কৰাক লৈ প্ৰত্যুত্তৰ দি কয় যে এতিয়া আমিষভোজীৰ পেট কমাব লাগিব বুলি ওলোটা কটাক্ষ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰি কেইবাটাও পৰিষদীয় সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। BPFৰ ভেটি হিচাপে পৰিচিত ওদালগুৰি জিলাত মন্ত্ৰী হিমন্তই এখনৰ পিছত এখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। BTC দখলৰ যুঁজৰ প্ৰতিখন সভাতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মিত্ৰদল BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীক। দেওবাৰে ওদালগুৰি জিলাত 3খনকৈ নিৰ্বাচনী সভাত ভাগ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ৰৌতাৰমৰা ধনচিত অনুষ্ঠিত 37 নং ধনচি সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰাধাশ্বৰী বড়োৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰিয়ে BPF প্ৰধান হাগ্ৰামা মহিলাৰ বিৰুদ্ধেও আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে। বন্ধুসকল 9 নম্বৰ খবৰটি হৈছে 15টা বছৰে হাগ্ৰামাই BTCবাসীক প্ৰতাৰণা শোষণ কৰি লুণ্ঠন চলালে, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিগত 15 বছৰে হাগ্ৰামা মহিলাৰীয়ে BTCবাসীক কেৱল প্ৰতাৰণা কৰিলে, শোষণ কৰিলে আৰু লুণ্ঠন চলালে। 15 বছৰে পিছুৱাই থোৱা হ'ল BTCবাসীক, এতিয়া আৰু নহ'ব। হাগ্ৰামাৰ নাঙল এতিয়া মিউজিয়ামত থ'ব লাগিব, এই ভাষ্য অসমৰ শিক্ষা, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰে আবেলি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অধীনস্থ 27 নং নাগৰিজুলি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী ধৰ্মনাৰায়ণ দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নেডাৰ আহ্বায়ক ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। সমষ্টিটোৰ কাউলী হাইস্কুল খেলপথাৰ প্ৰাংগণত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিক আক্ৰমণাত্মক হৈ হাগ্ৰামা মহিলাৰ বিৰুদ্ধে সৰব হৈ পৰে। হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, হিমন্ত বিশ্ব BTCত আহিব নালাগে বুলি হাগ্ৰামাই কৈছে, এইখন আমাৰ BTC, এইখন আমাৰ অসম, এইখন আমাৰ ভাৰত, ইয়াত কোনেও কাকো ভয় খুৱাব নোৱাৰে, গতিকে হাগ্ৰামা মহিলাৰীৰ ভয় ভাবুকিত কোনেও শংকিত হোৱাৰ প্ৰয়োজন নাই। BTCত হাগ্ৰামাই ৰাইজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি ৰাখিছে, BTCত সকলো লোকে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিব লাগিব। BPF দলক চন্দ্ৰৰ লগত তুলনা কৰি সভাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, সূৰ্যৰ পোহৰ নাথাকিলে চন্দ্ৰই পোহৰ নাপায়, সূৰ্যই এইবাৰ সিদ্ধান্ত লৈছে যে চন্দ্ৰই আৰু পোহৰ নাপায়, সূৰ্যই এইবাৰ BTCবাসীক নিজাকৈ পোহৰ বিলাব। BTCত উপদ্ৰৱ হোৱা মাটি কিনা বেচাৰ অধিকাৰ প্ৰসংগত ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি দলে BTC চৰকাৰ গঠন কৰাৰ 15ৰ পৰা 30 দিনৰ ভিতৰত BTCবাসীয়ে মাটি কিনা বেচাৰ অনুমতি লাভ কৰিব। হাগ্ৰামাই অকলে ম্যাদী পৰ্টাৰ মাটিত থাকিলে নহ'ব, আমিও ম্যাদী পৰ্টা লাগিব। বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই সকলোৱে ম্যাদী পৰ্টা লাভ কৰিব। হাগ্ৰামাৰ দিনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ নিৰ্মাণৰ নামত BPFে টকা লোৱাৰ অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চনৰ নামতো হাগ্ৰামা মহিলাৰ BCDCৰ অধ্যক্ষ সদস্যসকলে লুণ্ঠন চলাই আহিছে। সেয়েহে অহা 15 ডিচেম্বৰৰ পিছত BCDCসমূহ ব্ৰহ্মপুত্ৰ নৈত পেলাই দিয়া হ'ব। ইয়াৰ বিপৰীতে BTC অঞ্চলত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি সকলোকে ন্যায় প্ৰদান কৰা হ'ব। সভাত উপস্থিত হেজাৰ হেজাৰ জনতাক সম্বোধি ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত 2015 চনৰ নিৰ্বাচনত BTCৰ 40টা সমষ্টিৰ ভিতৰত নাগৰিজুলিৰ ৰাইজে ধৰ্মনাৰায়ণ দাসক বিজেপিৰ পৰা একমাত্ৰ MCLA হিচাপে নিৰ্বাচিত কৰি এডাল গছপুলি ৰোপণ কৰিছিল। এই গছপুলিডাল এতিয়া লহপহকৈ বাঢ়ি এডাল বটবৃক্ষ হ'ল। এই বটবৃক্ষক এইবাৰ কুকুৰাঝাৰত স্থাপন কৰা হ'ব। এইবাৰ সমগ্ৰ BTCবাসীক ছাঁ দিব। ডি ভোটাৰৰ সমস্যাৰ কথা উল্লেখ
উল্লেখ কৰি তেওঁ কয় যে ডি ভোটাৰৰ সমস্যাক লৈ কোনেও চিন্তা কৰিব নালাগে, আমি আপোনালোকৰ লগত আছোঁ। আজিৰ পৰা ডি ভোটাৰৰ সকললৈ কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই, এই সমস্যা আমি শেষ কৰিম। বিজেপি দল নাগ্ৰিজুলিবাসীৰ লগতে সমগ্ৰ বিটিচিবাসীৰ লগত আছে বুলি উল্লেখ কৰি ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2021 বিধানসভাৰ নিৰ্বাচনতে বিটিচিৰ 12খন আসনত বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু অকলে প্ৰতিদ্বন্দ্বিতাত নামিব, কাৰণ ৰাইজ আমাৰ লগত আছে। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে কিছুমানে আমাক ট্ৰেক্টৰৰ লগত বুজাবুজি আছে বুলি কয়, কিন্তু কোনো দল বা ট্ৰেক্টৰৰ লগত আমাৰ কোনো মিত্ৰতা বা বুজাবুজি নাই। ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰিজুলিত এখন স্নাতক মহাবিদ্যালয়, বাল্টি আৰু মটঙা নৈৰ ওপৰত 2খনকৈ পকী দলং আৰু কাউলিত 30খন বিচনাযুক্ত এখন আদৰ্শ চিকিৎসালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। নাগ্ৰিজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলাই আধৰা সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে অসম চৰকাৰৰ মন্ত্ৰীসভাত 3জনকৈ BPFৰ বিধায়কক মন্ত্ৰিত্ব দিয়া হৈছে। বিটিচিৰ একমাত্ৰ বিজেপিৰ MCLA ধৰ্মনাৰায়ণ দাসক বিটিচিৰ EM দিব লাগে বুলি কোৱা হৈছিল যদিও হাগ্ৰামা মহিলাৰীয়ে ধৰ্মনাৰায়ণ দাসক EM নিদিলে। এতিয়া হাগ্ৰামাই ধৰ্মনাৰায়ণ দাসক EM দিব নালাগে, আমি ধৰ্মনাৰায়ণ দাসক EM দিম। বন্ধুসকল, 10 নম্বৰ অৰ্থাৎ শেহতীয়া খবৰটো হৈছে ফ্ৰীকৈ 6GB ইণ্টাৰনেট ডাটা দিছে এয়াৰটেলে। জানেনে কেনেকৈ পাব আপুনি? এয়াৰটেল প্ৰিপেইড গ্ৰাহকসকলৰ বাবে সুবৰ্ণ অফাৰ আনিছে টেলিকম কোম্পানীটোৱে। ক্ৰিকেটৰ ভাল দিন পুনৰ ঘূৰি অহাৰ সময়তে এয়াৰটেলে তেওঁলোকৰ প্ৰিপেইড গ্ৰাহকসকলৰ সুবিধাৰ্থে ফ্ৰী ডাটা প্ৰদান কৰিছে। আহক জানো কেনেকৈ 6GB ফ্ৰী ডাটা পাব আপুনি। আপোনালোকক জনাইছোঁ, বিনামূল্যে 6GB ইণ্টাৰনেট ডাটা, 6GB ফ্ৰী ডাটা পাবলৈ গ্ৰাহকসকলে 598 টকাৰ ৰিচাৰ্জ কৰিব লাগিব। এই প্লেনৰ বৈধতা 84 দিন। এই ৰিচাৰ্জত পাব 1GBৰ 6টি ৰিচাৰ্জ কুপন। প্ৰয়োজন হ'লে আপুনি তাক ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰিব পাৰিব। বিনামূল্যে 2GB ইণ্টাৰনেট ডাটা। এয়াৰটেল 219 টকাৰ ৰিচাৰ্জ প্লেনত গ্ৰাহকক 2GB অতিৰিক্ত ফ্ৰী ডাটা দিব। ৰিচাৰ্জ কৰিলে এয়াৰটেলে 2GBৰ 2টি কুপন পাব। তাৰ বৈধতা 28 দিন। বিনামূল্যে 4GB ইণ্টাৰনেট ডাটা। 399 টকাৰ ৰিচাৰ্জত আপুনি এয়াৰটেলৰ ফালৰ পৰা 4GB অতিৰিক্ত ডাটা পাব। এই প্লেনৰ বৈধতা 56 দিন। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।